কৃষ্ণ চরণে রাম কৃষ্ণ রাম কৃষ্ণ বল মোরে পূর্ণ আশা হাতে মোহন বাহি হাই গাইছ আজি আহিছোঁ মই এজন একদম কণমানি শিল্পীৰ ঘৰলৈ এই নীলমণি গগৈ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে আমি আজি দেখাম আপোনাক একদম কণমানি এজন শিল্পী কি নাজানে তেওঁতো একদম মানে নজনা অসমীয়া সংস্কৃতি নজনা একোৱেই নাই আপোনাক দেখাম এয়া আমি আহিছোঁ এতিয়া বৰ্তমান তেখেতৰ ঘৰলৈ এয়া চাওক এয়াই হ'ল তেখেতৰ ঘৰ এইজন হ'ল আমাৰ যিজন শিল্পী তেনে কণমানি শিল্পী চাওক তেখেতে আমাক আগবঢ়াই নিবলৈ আহিছে ব'লা আমি বহি লওঁ প্ৰথমে তোমাক নীলমণি গগৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু প্ৰথমে তোমাৰ পৰিচয়টো দিয়াচোন হয় নমস্কাৰ মোৰ নাম শ্ৰী বেদাংগ প্ৰাণ বৰা মই ক্লাছ 9ত পঢ়ি আছোঁ হয় তোমাৰ ঘৰত কোন কোন আছে হয় আমাৰ ঘৰত মা দেউতা বা আৰু মই মা দেউতা বা আৰু তুমি আছা ন অতি সুখী পৰিয়াল সঁচাই ক'বলৈ হ'লে আৰু আমাৰ কণমানিজনৰ মানে ইমানেই প্ৰতিভা আছে আপোনালোকক আজি আমি সেই প্ৰতিভাখিনি কণমানিজনৰ সকলো প্ৰতিভা দেখাম আৰু তুমি অসমীয়া সংস্কৃতিটোত জড়িত হোৱা কিমান দিন হ'ল মই প্ৰায় ক্লাছ 4 মানৰ পৰাই জড়িত হৈ আছোঁ ক্লাছ 4ত এই কণমানিজন কিমানটো হ'ব আপোনালোকে নিজে চিন্তা কৰক ক্লাছ 4ৰ পৰা তেওঁ এই অসমীয়া সংস্কৃতিটোত জড়িত হৈ আছে আৰু অসমীয়া সংস্কৃতিৰ তুমি মই কোৱা শুনিছোঁ তুমি বৰ সুন্দৰ বৰগীত গোৱা এতিয়া সেই বৰগীত এভাগ তুমি আমাৰ ৰাইজক গাই শুনাব পাৰিবা পাৰিম ঠিক আছে গাই শুনোৱা তুমি খোলটো বজাই গাবানে খোল বজাই ঠিক আছে খোলটো লৈ লোৱা কৃষ্ণ মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগৰ ৰাগ কানাড়া তাল পৰিতাল কৃষ্ণ শংকৰ গৰু হৰি ৰাম ৰাম কৃষ্ণ চৰণে হৰি বিদায়
বিদায় ফলামণি জিকিমিকি কৰে পদ কাষ ফলামণি জিকিমিকি কৰে পদ কাষ নাগ ৰমণী গণে চলে জয় লাখ কৃষ্ণ চৰণে কৰিয়ে বিদায় জাহিতে হৰিষে হৰি গুণ গাৱে জাহিতে হৰিষে হৰি গুণ গাৱে কহ শংকৰ গতি গোবিন্দ পাৱে কৃষ্ণ চৰণে কৰিয়ে বিদায় ধন্যবাদ সুন্দৰ ইমান কণমানি শিল্পীজনে মানে ইমান সুন্দৰকৈ লগত খোলটো বজায় ইমান সুন্দৰকৈ বৰগীত ভাগ পৰিৱেশন কৰিলে এই কণমানিজনৰ বাবে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব তেতিয়াহে কণমানিজন আগবাঢ়ি যাব পাৰিব আৰু তোমাক তুমি যে এতিয়া গালা যি ভাগ বৰগীত ভাগৰ তাৰমানে শিকোৱা তোমাৰ গুৰুজনৰ নামটো ক'বা হয় মোক প্ৰদীপ চুতীয়া ছাৰে শিকাইছিলে প্ৰদীপ চুতীয়া ছাৰলৈ আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল আৰু এনেকুৱা উঠি অহা প্ৰজন্মক যাতে প্ৰদীপ চুতীয়া ছাৰে এনেদৰে শিক্ষা দি আহে সেয়াই আমাৰ অনুৰোধ এই বৰগীত ভাগ তুমি শিকা কিমান দিন হ'ল বৰগীত ভাগ শিকা প্ৰায় 3 বছৰমান হ'ল 3 বছৰমান হ'ল ন কোৱা শুনিছোঁ যে অসমীয়া সংস্কৃতিত তুমি নাৰদৰ ভাও গাইছা হয় এতিয়া নাৰদৰ যে ভাও গাইছা তুমি ক'ত ক'ত গাইছা বাৰু আমাৰ এই ওচৰৰে নামঘৰত গাইছা এতিয়া এই নাৰদৰ অভিনয়টো যে তুমি যে শিকিলা তোমাৰ গুৰু আছেনে আছে গুৰুজনৰ নামটো জনাই দিয়া শ্ৰীমন্ত চুতীয়া ছাৰ শ্ৰীমন্ত চুতীয়া তেওঁৰ ঘৰ নগাবাট তেওঁৰ ঘৰ নগাবাটৰ শ্ৰীমন্ত চুতীয়া ছাৰে এওঁক নাৰদৰ অভিনয় শিকাইছিল আৰু নাৰদৰ কিছুমান গীতো শিকাইছিল ন শ্ৰীমন্ত চুতীয়া গুৰুজনাৰ পৰা তুমি নাৰদৰ ভাওটো শিকিলা এতিয়া আমাৰ ইউটিউবৰ ৰাইজক ভিউচাৰসকলক তুমি নাৰদৰ এটি সুন্দৰ গীত শুনাব পাৰিবা পাৰিম হয় ঠিক আছে গাই শুনোৱা জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি বৰ সুন্দৰ কণ্ঠৰে গালা তুমি সঁচাকৈ ক'বলৈ গ'লে মোৰ গান একদম শিয়ৰি উঠিছে মানে ইমান কণমানি শিশুজনৰ মানে ইমান সুন্দৰ
কণ্ঠ লগতে আপুনি আপোনাৰ সবে প্ৰতিভাবিলাক দেখিলে যে খোল বজাই বজাই তেওঁ এটি বৰগীত গালে আৰু লগতে তেওঁ নাৰদৰ এটি কলি টানি আপোনালোকক শুনালে যে ভিডিঅ'টো দীঘল হ'ব বুলি তাৰমানে অকণমান অকল কলিটোহে আমি গাবলৈ দিছোঁ আৰু অসমীয়া সংস্কৃতিৰ তুমি আৰু কিবা জানা নেকি হয় মই প্ৰসংগ কৰোঁ প্ৰসংগ কৰা প্ৰসংগ মানে তুমি নাম প্ৰসংগ কৰা নাম প্ৰসংগ মানে ক'বলৈ আৰু মোৰ একো ভাষাই নাইকিয়া কৰি দিছে আৰু মোৰ মানে কথা লাগি ধৰিছে আৰু ভাইটিজনে মানে ইমান কণমানিতে এতিয়া নাম প্ৰসংগ কৰে হেনো তুমি নাম প্ৰসংগ কেনেকৈ কৰা সেই নাম প্ৰসংগ কেনেদৰে কৰা সেইটো অকণমান ৰাইজক শুনাই দিবা হয় ঠিক আছে তাল তাল আছে নহয় আছে তাল বজাই বজাই তুমি গাবানে বজাই বজাই ঠিক আছে তুমি তালযোৰ বজাই বজাই নাম প্ৰসংগ কৰি আমাক মানে ৰাইজক অকণমান শুনাই দিয়া তেওঁলোকক মাত্ৰ প্ৰতিভাহে দেখাইছোঁ প্ৰতিভাবিলাকহে দেখাইছোঁ সেইবাবে চুৰি এখন নিপিন্ধাৰ বাবে যাতে কোনেও দুখ নধৰে হৰিত হৰণ লয়াজি তুজনয়ে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে হৰিত হৰণ লয়াজি তুজনয়ে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে ৰাম দুৰ্ঘোৰ অপাৰ সংহাৰ সাগৰয়ে হিতু মহাজনে অতিম সাহসে তৰে হৰিত হৰণ লয়াজি তুজনয়ে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে ৰাম দুৰ্ঘোৰ সংসাৰ সাগৰয়ে মহাজনে অতি
সুন্দৰ অতি সুন্দৰ এই কণমানিজনৰ মই আগতেই কৈছোঁ যে আপোনালোকক আগতেই কৈছোঁ যে কণমানিজনে মানে কি নাজানে এতিয়া দেখিলে প্ৰসংগ কৰিলে আৰু লগতে আকৌ মই কোৱা শুনিছোঁ জেগাই জেগাই কোৱা শুনিছোঁ আৰু দেখিছোঁ যে তেখেতে মানে বহুত জেগাত ৰাভা সংগীত আৰু জ্যোতি সংগীত সকলোবিলাক কণমানিজনে গোৱা মই দেখিছোঁ সেইবাবে এতিয়া মই কণমানি ভাইটিজনক এটি ৰাভা সংগীত গাবৰ বাবে অনুৰোধ কৰিছোঁ তুমি ৰাভা সংগীত এভাগ গাই শুনাই দিয়া আমাৰ ৰাইজক পৰজনম শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰে আৰু পূৰ্ণ আশা পৰজনম শুভ লগন ধন্যবাদ ইমান সুন্দৰকৈ গাইছে মানে ক'বলৈ একো ভাষাই নাই তাৰমানে কি ক'ম আৰু কি গাবলৈ ক'ম মানে যিটোৱে গাবলৈ কওঁ মানে কণমানিজনক সকলো গাই দিছে এতিয়া মই মানে আৰু কি সুধিম মই একো ভাবিয়ে পোৱা নাই এতিয়া তুমি এতিয়া গোৱাটো কি গালা ৰাভা সংগীত গালা আমাৰ কণমানিজনে সকলো আপোনালোকে দেখিলেই এতিয়া মানে তেওঁ নাৰদৰ ভাও গায় আৰু সকলো প্ৰতিভা দেখিলেই লগতে তেওঁ মানে বায়নো কৰে বায়ন মানে দুহাৰ চলায় নাট পৰিচালনা কৰে মানে বহুত প্ৰতিভা আছে আৰু মোক বুজাবলগীয়া একো নাই তাৰমানে ক'বলগীয়া একোৱেই নাই তেখেতে মানে ভাওনাও মানে দুহাৰ চলায় লগতে এতিয়া তেখেতে এখন প্ৰৱেশ মাৰি শুনাব বোলে খোলটো নিজে বজাই তেওঁ এখন প্ৰৱেশ গাই শুনাব আপোনালোকে উপভোগ কৰি থাকিব আৰু কণমানিজনৰ কাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব গোটেই অসমত যাতে কণমানিজন জিলিকি পৰে সেই তেনেদৰে আপোনালোকে শ্বেয়াৰ কৰিব নহ'লে উঠি অহা প্ৰজন্মটো আমাৰ কেনেকৈ আগবাঢ়ি যাব আপোনালোকে সহায় কৰিলেহে এই কণমানি শিল্পীজন আগবাঢ়ি যাব পাৰিব এতিয়া তুমি প্ৰথমতে কিহৰ প্ৰৱেশ মাৰিবা মই ব্ৰহ্মা প্ৰৱেশখনকে গাই দিবা ঠিক আছে ব্ৰহ্মা প্ৰৱেশখন গাই দিয়া সভাৰ মাজে দেৱ সৃষ্টি কৰ চতুৰ বয়নে চলে দেখি মনো হৰ আৰে চতুৰ বয়নে চলে দেখি মনো হৰ পাইলা গোয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা আরে রাম হরি বুলান সর্বজন
মই মানে ল'ৰাজনৰ মানে মুখলৈ চাই থাকিবহে পাৰিছোঁ আৰু ইমান সুন্দৰ কণ্ঠৰে গাইছে কিবা অমিত খাই থকা লেখীয়া লাগিছে মোৰ সঁচা কৈছোঁ এই কণমানিজনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু লগতে মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল যাতে এই কণমানিজন ভৱিষ্যতে আৰু আগবাঢ়ি যাব পাৰে আৰু আমাৰ ভিউচাৰসকলকো কৈছোঁ এই কণমানিজনক যাতে আপোনালোকে আশীৰ্বাদ কৰে যে গোটেই অসমত জিলিকি পৰক আমাৰ কণমানিজন আৰু মই মৰমতে চুমাই এটাকে খাওঁ চাওঁ এতিয়া মই একদম ক'বলৈ মোৰ ভাষাই নাইকিয়া কৰি পেলালে আৰু এতিয়া যিখিনি কৰিবলৈ কৈছোঁ মানে সকলোখিনি কৰিছে আৰু বহুত প্ৰতিভা আছে বাৰু বেদাংগ তুমি হৰিৰ নাম তাৰমানে কাৰোবাৰ ঘৰত ধৰি লোৱা সকামত তুমি হৰিৰ নাম গোৱা মই দেখিছোঁ সেইদিনা এটি ভিডিঅ' পাইছিলোঁ মানে মোবাইলত ইউটিউবত নহয় তথাপিতো মানে মই বেলেগ মোৰ লগৰ এজনৰ মোবাইলত চাইছিলোঁ বৰ সুন্দৰ গাইছিলা সেই যিটো হৰিনাম গাইছিলা যিভাগ গাইছিলা তুমি সেই হৰিনাম ভাগ অকণমান মোক গাই শুনোৱাচোন কোনে দিলে কৃষ্ণ তোমাক হাতে মোহন বাহি কোনে দিলে কৃষ্ণ তোমাক মুখে মৃদু হাঁহি ৰাম ৰাম জগতৰে পতি হৰি শংখ চক্ৰ ধাৰি তোমাকে বুলয় হবে মুকুন্দ মুৰাৰী ৰাম ৰাম কোনে দিলে কৃষ্ণ তোমাক হাতে মোহন বাহি কোনে দিলে কৃষ্ণ তোমাক মুখে মৃদু হাঁহি সুন্দৰ সুন্দৰ কণ্ঠৰে আমাৰ বেদাংগৰে হৰিনাম গাই শুনালে আমাৰ এই কণমানিজনক যিমান পাৰে আপোনাৰ সবে আশীৰ্বাদ কৰিব ভিডিঅ'টো হয়তো বহুত দীঘল হ'ব সেইবাবে ইমানতে আমি ভিডিঅ'টো আজি সামৰণি মাৰিছোঁ আৰু কণমানিজনৰ বাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব নীলমণি গগৈ চেনেলটো ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজিলৈ ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ' চাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কণমানিজনক আশীৰ্বাদ দিব বুলি মোৰ ফালৰ পৰা অনুৰোধ থাকিল ধন্যবাদ।